বন্যহস্তি খেদিবলৈ গৈ নিৰহক প্ৰহাৰ বনকৰ্মীৰ। নিশা মৰিয়নীত বনকৰ্মী প্ৰহাৰত মহিলাসহ আহত 2 ভাতৃ। মৰিয়নীৰ মেলেং লখিমপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বন্যহস্তিৰ এটা জাক লখিমপুৰত প্ৰৱেশ কৰাত ৰাইজে আতংকিত হৈ বনকৰ্মীক খবৰ দিয়ে। কিন্তু মেলেং খণ্ড বন বিষয়াৰ কাৰ্যালয় বনকৰ্মীয়ে মিণ্টু বৰা আৰু বিতুপন বৰা নামৰ দুগৰাকী যুৱকক বন্দুকেৰে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে ভুক্তভোগী যুৱক 2জন আৰু পৰিয়ালটোৱে। জানিব পৰা মতে বনকৰ্মীসকল হুৰাপাই অৱস্থাত আছিল। মৰিয়নীৰ পৰা দেৱিকা চট্টৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। যেতিয়া মানে গতি লাগিছে, তাৰপৰা তাক যেতিয়া মানে বন্দুকৰ গুলিটোৱে সেই গাড়ীটোৱে মাৰি দিলে, তেতিয়া মই তেওঁক ধৰি এইখিনিত মানে এনেকৈ গমা মাৰি ধৰি আছোঁ এই দলে বোলাজনক। তাৰপিছত মই কৈছোঁ, চোৱা বিপদতহে তোমালোকক মাতিছোঁ, দন কৰিবলৈ মতা নাই নহয়, অকণমান ধৈৰ্য ধৰা। তেতিয়া বিতৰ্কিতজনে কৈছে যেনিবা আমি কৰোঁ বুলিলে বহুত কৰিব পাৰোঁ, কিন্তু দুয়োটা পক্ষ মিলামিলি থওক, হ'ব দিয়া নালাগিব। মই তেতিয়া কৈছোঁ, ছাৰ যি হ'ল হ'ল আৰু আপোনাৰ খালি ৰাতি বিয়লি যদি এনেকুৱা ঘটনা হয় কিন্তু নহাকৈ নাথাকিব আকৌ দেই। আমি ৰিজাৰ্ভৰ কাষৰীয়া মানুহ, আপোনালোকক নামাতিনো কাক মাতিম? তেওঁলোক খাই আছে কিন্তু। এই তাৰমানে ইজনক সিজনক মানে বিতৰ্কিতজনে একো কোৱা নাই তেতিয়ালৈকে দেই। কৈছে মানে মিণ্টু তোমালোকক কওঁ বুলিলে আমি বহুত কৰিব পাৰোঁ, কিন্তু নকৰোঁ বাৰু। তাৰমানে সি খেদা মাৰিলে, বন্দুকৰ গুলিটোৱে মাৰিলে, বন্দুকৰ গাড়ীটোৱে যে মাৰিলে, সেইটো কাৰণে। ঘৰখনৰ এতিয়া নিজৰ বান্দৰ ভিতৰতনো দনখন লাগিবলৈ কেলৈ দিম বাৰু? সেইটোৱে হ'ল নেকি, মানে চাগে আহিবলৈ মন নাছিলে নে কিয়ে নে তেখেতলোকৰ। আমি আছোঁৱে। মই তেতিয়া তেওঁক এনেকৈ আকৌ খেদা মাৰি যাওঁতে গবা মাৰি ধৰি আছোঁ, চোৱা তোমাৰ মাৰ লগত মায়ে ধৰিছোঁ, আৰু এইবোৰ মাৰপিট নকৰিবা আমাৰ ঘৰখনত, এইবোৰ ভাল উভতাই লৈ এনেকৈ মাজে কেতেককৈ উঠি গৈছে মানে বন্দুকৰ সেইডাল মানে। মই তেতিয়াহে দৌৰ মাৰি আহি গবা মাৰি ধৰি এইখিনিত তেওঁক ধৰি আছোঁ। ডেকা মানুহ জোৰো নাপাওঁ নহয়, তেওঁ বুজাই আছোঁ নিজৰ মাৰ লগত। মেলেং লক্ষীপুৰ 100 মিটাৰমান হ'ব। গৈ মাতি আনিছিলে। ফোন কৰোঁতে মানে আমাৰ তাই কৰিলে, তেতিয়া নাহিলে নহয়। বোৱাৰীজনীক আকৌ কৰিলোঁ, ছোৱালীজনী তাত থৈ আহিলোঁগৈ মানে। তাই তেতিয়া ক'লে আপোনাক মানুহ মৰিলেহে আহিব নেকি, ল'ৰা ছোৱালী লোকৰ ঘৰত থ'বলগীয়া হৈছে, বিপদত পৰিহে মাতিছোঁ আহকচোন। তাইক কি ক'লে আৰু মই নাজানো মানে। মোৰ ভণ্টিয়ে যেতিয়া মানে তেওঁলোকক ফোন কৰিলে, তাৰপিছত মই ভণ্টিক ক'লোঁ যে তেওঁলোকক ফোন কৰি কোনো লাভ নাই, মানে বিট অফিচাৰ ছাৰক আমাৰ। তাৰপৰা ফোন কৰাৰ পিছত মই যেতিয়া গৈ পালোগৈ, তাৰপৰা মই তাত গৈ পালোগৈ, তাৰপৰা তেওঁলোকে কৈ আছে, হেৰি তই কি ইয়াত দাদাগিৰি কৰিবলৈ আহিছ, তোক এতিয়া আমি এৰেষ্ট কৰিব পাৰোঁ, আমুক কৰিব তামুক কৰিব, বহুত মানে তেওঁলোকৰ কথা। আৰু তাৰপিছত কৈছে তোক এতিয়া আমি চালান দিব পাৰোঁ ইয়াৰ পৰা, মানে সেইবিলাক তেওঁলোকৰ কথা। মৰাটো মানে কি, মই তাৰপৰা যেতিয়া আহিলে মোৰ লগত বিট অফিচাৰ ছাৰ মোৰ লগত নিজে বাইকত আহিলে, কিন্তু বিট অফিচাৰ গাত একো দুখ নাই, কিন্তু তেখেতৰ মানে মেইন যিজন দিগ্বিজয় দলে, তেখেতে মোক মানে বন্দুকে একদম ডাইৰেক্ট মাৰিছে। তেখেত সম্পূৰ্ণভাৱে সুৰাপান একদম কৰি আছিলে, সম্পূৰ্ণভাৱে পুৰা একদম মদ খাই আছিলে। দুখটো মানে কি, এতিয়া আমি কৈছোঁ হাতী খেদাবলৈ আপোনালোকে ইমান দেৰি কৰে, তেনেকুৱা কোৱাৰ কাৰণে মানে আমাক মানে মোক বন্দুকৰ গাড়ী একদম ডাইৰেক্ট ইয়াতে একদম মাৰিছে বুকুত। মোৰ 100 মিটাৰ হ'ব। গম নাপায় মানে তেওঁলোকৰ একো খাখিয়ালে নাই আমাৰ ইয়াত। হাতী ওলালে আপোনাৰ আজিতো বাদেই দিয়ক বাৰু, মানে আগতো এনেকৈ মানে হাতী চাতী ওলালে তেওঁলোকক যদি মাতো, তেওঁলোকে মানুহ নাই আমুক নাই তেনেকৈ মানে বহুত কৈ থাকে। মই পাইছোঁ, মোৰ দাদা আৰু মোৰ ভণ্টি আৰু মোৰ নবৌ আছে লগত, নবৌ মানে অলপ পাইছে। মানে তেওঁলোক মানে নবৌহঁতে মানে চাইড এনেকৈ হয় লাগিছে। বেছি দূৰ নহয়, 100 মিটাৰমান দূৰত হ'ব। দূৰত হয়। হয়, আমি একেবাৰে দাঁতি কাষৰীয়া মানুহ হয়, কিন্তু সৰু সৰু ছোৱালী 2জনী, ইফালে হাতী আহি অলৰেডি ঘৰৰ ওচৰত পাই গ'লহি। তেতিয়াও মাতিছোঁ, আৰু এগৰাকীয়ে ফোন কৰি কৈছে, তেতিয়া আহিলে 1 ঘণ্টামানৰ পাছত পাইছেহি পাই ইয়াত আহি পাই চিধা হাতী খেদিছে। হাতী খেদাৰ পাছত হাতীকেইজন গ'ল, ঘূৰি আহি ইয়াত মোৰ দাদাক হেমন্ত বৰাক দলে বুলি কোৱাজনে একদম বন্দুকৰ গাদিয়ে মাৰিছে। তই কোন হয় ইয়াত কথা ক'বলৈ? তেওঁলোকে হাতী খেদিবলৈ অহাক চাই মানুহকে আক্ৰমণ কৰিছে, পান কৰি আহিছে। আমি গোটেইকেইজনে ইয়াত থকা গোটেইকেইজনীয়ে আমি গোন্ধ পাইছোঁ সুৰাপানৰ। তেওঁলোকক কলত কৈছে আপোনালোকক আমি চাই ল'ম,
সেইটো কি চাব আমি মাইকী মানুহ হয় মতা মানুহক অতৰা মেলা কৰোঁতে গোটেই হাতে চাতে দুখ পাইছে মোৰ এয়া দাদা এয়া চক হাতত দুখ পাই আছে এয়া মাৰপিট একদম কিন্তু তেওঁলোকে একদম গুলি বন্দুকটো লৈ গাদিয়া একদম মাৰি দিছে গৈ দাদা একদম তাত পৰিছে আমি ধৰিলো আমি তেওঁলোকক এনে দিগ্বিজয় দলে মাৰিছে কিন্তু বিট অফিচাৰে আমাক একো নাই কোৱা হীৰকজ্যোতি বৰা বেয়া পাইছে তেওঁলোকে কৈছে ৰুলত আমি নপৰো কিন্তু ৰুলত নপৰিলেও ফৰেষ্টটো ইমান ওচৰতে আছে মানুহ এঘৰ আজি এই 4-5 মাহৰ আগত মোৰ নিজৰ ঘৰটো ইয়াত ভাঙি থৈ গৈছে ফৰেষ্টৰ মানুহক ফোন কৰি মাতিলত হ'ব আৰু হাতী যোৱাৰ পাছত কি কৰিম বুলি কয় কিন্তু নাহিলে উল্টাইতো আমি ফৰেষ্টৰ পৰা একো এটা সাহায্যও নেপাওঁ কি কৰিব কওকচোন আমি ইয়াত মৰি গলেও মানে ফৰেষ্টৰ মানুহ নাহিয়ে বন্দুকেদি মোৰ নিজৰ দাদা হেমন্ত বৰাক মাৰিছে দিগ্বিজয় দলে মাৰিছে তেওঁক কৈছো আপুনি কি কথা কবলৈ আহিছে আপোনালোকক উল্টাই আমি চাই ল'ম বুলি খেদি আহিছে আমাৰ ওচৰলৈও খেদি আহিছে ভাই